জাৰ্ণি আৰম্ভ হ'ল মই পুনৰ দিল্লীলৈ ঘূৰি যাওঁ কোভিড লকডাউন খোলে ঘৰৰ পৰা আছিলে যে তুমি দুইটাই চলাই নিব লাগিব আৰু মই মা আৰু দেউতাক কৈছিলোঁ যে মা আৰু দেউতা মই গ্ৰেজুৱেশ্যনৰ পশ্চাত কিন্তু মই একো নকৰোঁ গ্ৰেজুৱেশ্যন পঢ়াটো মোৰ শেষ পঢ়া হ'ব মই পঢ়াৰ পৰা অৱসৰ ল'ম মই আৰু কম্পিটিটিভ এক্সামৰ কাৰণে যাম গতিকে তোমালোকে যিহেতু ইচ্ছা কৰিছা ইয়াতে মই সৰ্বোচ্চ দি দিম আৰু সকলোৰে আশীৰ্বাদত নিজৰো চেষ্টা আছিলে সেইকাৰণে মই দিল্লী ইউনিভাৰ্চিটিৰ গ্ৰেজুৱেশ্যনৰ সময়ত মই টপাৰ আছিলোঁ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ লগতে মোৰ কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যনো চলি থাকিলে তেনেকুৱাতে আমাৰ APSCৰ নটিফিকেশ্যন আহে 2022 চনত মানে 23 চনত 2022 চনৰ নটিফিকেশ্যনটো আহিছে পুলিচত প্ৰশাসনিক বিষয়া এতিয়া গম পালোঁ যে আটাইকেইজনে দিল্লী বিশ্ববিদ্যালয়ত পঢ়া মোৰো মন গ'ল মই দিল্লী বিশ্ববিদ্যালয়লৈ যাম তাতনো গ'লে কি এনেকুৱা হয় যাৰ কাৰণে মানুহ প্ৰশাসনিক বিষয়া হ'ব পাৰে কেইদিনমানৰ আগত আমাৰ SPM IS একাডেমীয়ে গুৱাহাটীত এটা ফেলিচিটেশ্যন চেৰেমনি পাতিছিল আমাৰ যিসকল চিলেক্টেড কেণ্ডিডেট আছে সকলোকে তালৈ মতা হৈছিল তেওঁলোকে সম্বৰ্ধনা জনাইছিলে আমাৰ ভাস্কৰ জ্যোতি মহন্ত ছাৰ উপস্থিত আছে তেতিয়া তেখেতে এষাৰ কথা কৈছিলে যে মই সৰুতে বালিকা মজলীয়া বিদ্যালয়ত পঢ়া ধাৰি লৈ যাওঁ আৰু সেইখন স্কুলৰ পৰা অসমীয়া মাধ্যমৰ স্কুলৰ পৰা যেতিয়া মই দিল্লী বিশ্ববিদ্যালয়লৈ যাওঁ তেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন টপ ক্লাছ ইংৰাজী মাধ্যমত পঢ়ি অহা ল'ৰা ছোৱালী ইংৰাজী ফৰফৰাই থাকে তেতিয়া মই পিছৰ বেঞ্চত আনন্দ জীৱনকে বহি হাতখন মুখত দি ভাবি থাকোঁ যে আয়ো দেখি ময়ো যদি ইমান সৰুমলীয়াকৈ ইংৰাজী ক'ব পাৰিছোঁ গতিকে মই যেতিয়া দিল্লীলৈ গৈছিলোঁ তেতিয়াও যদিও মই ইংৰাজী মাধ্যমত পঢ়া ইংৰাজী ভাষাটোৰ ক্ষেত্ৰত অসুবিধা নহ'লেও পৰিৱেশ আৰু পৰিস্থিতিৰ ক্ষেত্ৰত অলপমান অসুবিধা নিশ্চয় হৈছিলে তেতিয়া ঘৰৰ পৰা এক দাবী বুলিয়েই কৈছোঁ আৰু ঘৰৰ পৰা এটা আছিলে যে তুমি ভাল কৰি আহিব লাগিব মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত বহুত ভাল ৰিজাল্ট কৰি গৈছা গ্ৰেজুৱেশ্যনতো ভাল হ'ব লাগিব